দবকাত অচিনাক্ত বাহনৰ খুন্দাত প্ৰাণ গ'ল ডিএছপিৰ এগৰাকী পিএছৰ দবকা সৰুপথাৰ ৰাষ্ট্ৰীয় ঘাইপথত নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা হোজাই ডিএছপি ইকবাল হুছেইনৰ সৈতে কৰ্তব্য সামৰি ঘৰলৈ উভতাৰ পথত প্ৰাণ গ'ল পিএছঅ বছিৰ আহমেদৰ মৃত বছিৰ আহমেদৰ ঘৰ হৈছে নগাঁৱৰ ৰাঙলুত AS31D 7679 নম্বৰৰ পালচাৰ NS বাইকখনেৰে হোজাই অভিমুখে গৈ থকা সময়তে অচিনাকি বাহনৰ খুন্দাত বছিৰ আহমেদৰ মৃত্যু হয় ইফালে পিএছঅ বছিৰ আহমেদৰ মৃতদেহ ৰাজপথত পৰি থকাৰ সময়তে পুনৰ একে স্থানতে সংঘটিত হয় আন এক পথ দুৰ্ঘটনা একেটা স্থানতে বাইক দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় আন এজন লোক আহত লোকজনক সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে একেটা স্থানতে সংঘটিত হোৱা দুটাকৈ পথ দুৰ্ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আমি জনামতে আমাৰ হোজাই পিএছও আছিলে কোনোবা এজন ছাৰৰ আৰু তেনেকৈ গম পাইছোঁ এইটো ৰিজাৰ্ভ ডিএছপি ছাৰৰ পিএছও আছিলে বুলি শুনা পাইছোঁ দক্ষিণাঞ্চলত বন্য হস্তীৰ উপদ্ৰৱ অব্যাহত নিউজ 18ত হাতীৰ উপদ্ৰৱৰ বাতৰি ধাৰাবাহিকভাৱে প্ৰকাশ হোৱাৰ পাছতে তৎপৰ হৈছে গহপুৰ বন বিভাগ ৰাইজৰ অভিযোগৰ পাছত এতিয়া নিশা হাতী খেদিবলৈ পথাৰত নামিছে বনকৰ্মী দল বৰগাং ৰেঞ্জ আৰু গহপুৰৰ 10 গৰাকী বনকৰ্মী দলে বৃহস্পতিবাৰে পুৱতি নিশালৈকে বন্য হাতী খেদি থকা দেখিবলৈ পোৱা গ'ল গহপুৰ দক্ষিণাঞ্চলত দৈনিক নিশা হ'লে বৃহৎ হাতীৰ জাকে উপদ্ৰৱ চলাই গাঁওসমূহত পলাশ ফুকনৰ প্ৰতিবেদন আগবঢ়াম গহপুৰ দক্ষিণাঞ্চলত এতিয়া নিশা হলেই বন্য হস্তীৰ উপদ্ৰৱ চলে ইটোৰ পাছত সিটো ঘৰ ভাঙি পেলাই গহপুৰ দক্ষিণাঞ্চল বুলি ক'লে প্ৰায় 50ৰো অধিক গাঁও আছে আৰু প্ৰতিখন গাঁৱতে এতিয়া ৰাইজৰ টোপনি নাইকিয়া হৈছে কাৰণ বন্য হস্তীয়ে এফালৰ পৰা বহুতৰে বাসগৃহ ভাঙিছে ধান খেতি খাই অনিষ্ট কৰিছে আৰু এই মুহূৰ্তত এতিয়া নিশাৰ পৰিৱেশ আৰু বন বিভাগৰ দলে এই মুহূৰ্তত তেওঁলোকে নিজৰ দায়িত্ব পালন কৰি আছে নদী পাৰ হৈ আহিবলৈ হাতীজাকক দিয়া নাই যিমান পাৰে তেওঁলোকে ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰিছে ৰাইজক কাৰণ ৰাইজ যাতে শান্তিত থাকিব পাৰে তাৰ উদ্দেশ্যে এইসকল বনকৰ্মী আৰু অভিযোগ উঠি আছিল যে ৰাইজে বহুবাৰ অভিযোগ কৰিছে যে বনকৰ্মীয়ে কোনো ধৰণৰ ৰাতিৰ ভাগত কিন্তু দায়িত্ব পালন নকৰে সেই কথাও আমি তেওঁলোকক সুধিম মই পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু এতিয়া নিশা ভাগত আপোনালোকে নিজৰ দায়িত্ব পালন কৰি আছে হাতীজাক এতিয়া ক'ত আছে কি ক'ব হাতীজাকটো হয় এতিয়া নদীৰ পাৰতে চাপৰিত তো আমি সদায় যেনিবা ডিউটি কৰি আছো এখন কৰিছোঁ আমাৰ মানে জাতিজুগীয়া হেৰিত আমি কৰি আছো এয়া আমি বৰগাঙৰ পৰা আহিছোঁ আৰু আমি সদায় যেনিবা আহোঁ আমাৰ সেইফালে হাতীৰ প্ৰব্লেম আছে তো 5-6 জেগাত হ'লে আমি পটককৈ আহিব নোৱাৰো তো ইয়াৰ অঞ্চলৰ যিখিনি আমাৰ আছে ষ্টাফ ইহঁতে চাই যেনিবা কিমান সময় লাগে এই দায়িত্ব পালন কৰিবলগীয়া হয় কাৰণ হাতীজাক কোন মুহূৰ্তত আহে কোনো আমাৰ মানে দায়িত্বখিনি হয় 24 ঘণ্টাই হয় দিনে নিশাই হৈ আছে ডিউটি কেইদিনমান আগত আমি বৰগাঙতো কৰোঁ যেনিবা 24 ঘণ্টাই চলি আছে আমাৰ ডিউটিটো আমাৰ অফ নাথাকে আমি যদি ৰিলিজ পাওঁ আৰু আমাৰ এটা বেলেগ ষ্টাফ থাকে যেনিবা হয় বহুতে অভিযোগ কৰি আছে যে নিশা হলে খবৰ দিয়াৰ পাছতো সুইচ অফ থাকে আপোনালোক নাহে ৰাইজ যথেষ্ট শংকিত হয় গতিকে এই সম্পৰ্কে আপোনালোকে কি ক'ব আমিতো প্ৰত্যেক টাইমতে এভেইলেবল থাকোঁ কেতিয়াবা কিবা মোবাইলৰ হেৰিতো যেনিবা হেৰি হ'ব আমি সেইটো বুজি নাপাওঁ কিন্তু আমি ডিউটিতে যেনিবা হেৰি থাকোঁ প্ৰত্যেক টাইমতে